সেন্ট্রাল ইন্ডিয়ান ট্রেড ইউনিয়ন আৰু আমাৰ যি ভাতৃপ্ৰতিম সংগঠনবিলাক আছে এই ভাতৃপ্ৰতিম সংগঠনবিলাকলৈ দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ যি জনবিৰোধী বাজেট যি বাজেটত কৰ্পৰেট আৰু লাখ টকীয়া মানুহবিলাকক যি ৰেহাই দিয়া হৈছে আৰু নিম্ন আয়ৰ মানুহখিনিৰ কাৰণে যে পৰোক্ষ কৰৰ বোজা ঝাপি দিছে এই কৰ্পৰেট গ্ৰহণকাৰী বাজেটৰ বিৰুদ্ধে সৰ্বভাৰতীয়ভাৱে বিক্ষোভ প্ৰদৰ্শন কৰাৰ অংশ হিচাপে আজি আমি গৌৰীপুৰত শ্ৰমিক কৃষক যুৱ ছাত্ৰসকল ঐক্যবদ্ধভাৱে আজি আমি ৰাজপথত এই প্ৰতিবাদ কৰিবলৈ কাৰণে সাজি গৈছোঁ। আপোনালোকে নিশ্চয় জানে যে বাজেট উত্থাপন কৰিছে এই বাজেটত ভাৰতবৰ্ষৰ নিম্ন আয়ৰ যে মানুহখিনি আছে আশাতে বাট চাই আছে। এর ভিতৰত আছিল আমাৰ যি স্কিম ৱৰ্কাৰ বিলাক অংগনবাড়ী কৰ্মী আশা কৰ্মী মিড ডে মিল কৰ্মী এইসকলৰ কাৰণে কোনো সুসংবাদ দিব পৰা নাই। আৰু যে আমাৰ কৃষকে এই যে আমাৰ প্ৰচাৰ হৈছিল কৃষকৰ যে সন্মানিক ৬,০০০ টকা কিনি আছে যে নাকি বাড়ি ১০,০০০ টকা হ'ব, পিছত আমি কি লক্ষ্য কৰিলোঁ তেওঁলোকৰ বাজেটত কোনো বৃদ্ধি হোৱা নাই। বৰং যে এগ্রিকালচার বাজেট কর্তন করা হয়েছে, সাৰৰ ভর্তুকি কমোৱা হৈছে, খাদ্যত ভর্তুকি কমোৱা হৈছে, শিক্ষা স্বাস্থ্য আৰু সংখ্যালঘু সামাজিক নগৰ উন্নয়ন গ্ৰাম উন্নয়ন সকলো যে বিভাগ আছে এই বিভাগত যিখিনি বরাদ্দ যোৱাবাৰ কৰিছিল তাতকৈ বরাদ্দ এইবাৰ কম কৰিছে। আৰু আমি লক্ষ্য কৰিছোঁ যি সময়ত ইংলেণ্ডৰ মানুহখিনি ১২ লাখ টকা ইনকাম হলে পরে ভারতীয় টাকা ট্যাক্স ভরিব লাগে, আমার ভারতবর্ষ ১ লাখ টাকা যে মাসিক উপার্জন করে গরিব সজয় কৰৰ পৰা ৰেহাই। আৰু যিসকল মানুহে চকীদাৰৰ কাম কৰে ৰাজমিস্ত্ৰীৰ কাম কৰে এই ১০-১২-১৫,০০০ টাকা রোজগার করে তেওঁলোকৰ কাৰণে বাজেটত কোনো আশাৰ বাণী শুনিব পৰা নাই। যাৰ কাৰণে আমি শ্রমিক কৃষক যুৱ ছাত্ৰ ঐক্যবদ্ধ হৈ কেন্দ্ৰীয় চৰকাৰী জনবিৰোধী যে বাজেট এই বাজেটৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আপোনালোকে এই যে সামাজিক যে বরাদ্দবিলাক আছে মানুহৰ কাৰণে এই বরাদ্দবিলাক সংশোধন কৰক, বরাদ্দ বৃদ্ধি কৰক আৰু কৰ্পৰেট কৰ বৃদ্ধি কৰক, ওয়েলথ যে কৰ আছে ওয়েলথ কৰ ধাৰ্য কৰক। এই দাবীবিলাক আমি ৰাখিছোঁ। বিশেষকৈ আমি এগ্রিকালচার আৰু হাৰৰ যে ভৰ্তুকি এই ভৰ্তুকি শিক্ষাৰ ক্ষেত্ৰত ভৰ্তুকি ছাত্ৰৰ ক্ষেত্ৰত ভৰ্তুকি বৃদ্ধিৰ কাৰণে আজি আমি CIQ সেন্ট্রাল ইন্ডিয়ান ট্রেড ইউনিয়ন আৰু আমাৰ যি ভাতৃপ্ৰতিম সংগঠনবিলাক আছে এই ভাতৃপ্ৰতিম সংগঠনবিলাকলৈ দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ যে জনবিৰোধী বাজেট যি বাজেটত কৰ্পৰেট আৰু লাখ টকীয়া মানুহবিলাকক যি ৰেহাই দিয়া হৈছে আৰু নিম্ন আয়ৰ মানুহখিনিৰ কাৰণে যে পৰোক্ষ কৰৰ বোজা ঝাপি দিছে এই কৰ্পৰেট গ্ৰহণকাৰী বাজেটৰ বিৰুদ্ধে সৰ্বভাৰতীয়ভাৱে বিক্ষোভ প্ৰদৰ্শন কৰাৰ অংশ হিচাপে আজি আমি গৌৰীপুৰত শ্রমিক কৃষক যুৱ ছাত্ৰসকল ঐক্যবদ্ধভাৱে আজি আমি ৰাজপথত এই প্ৰতিবাদ কৰিবলৈ কাৰণে সাজি গৈছোঁ। আপোনালোকে নিশ্চয় জানে যে বাজেট উত্থাপন কৰিছে এই বাজেটত ভাৰতবৰ্ষৰ নিম্ন আয়ৰ যে মানুহখিনি আছে আশাতে বাট চাই আছে। এর ভিতৰত আছিল আমাৰ যি স্কিম ৱৰ্কাৰ বিলাক অংগনবাড়ী কৰ্মী আশা কৰ্মী মিড ডে মিল কৰ্মী এইসকলৰ কাৰণে কোনো সুসংবাদ দিব পৰা নাই। আৰু যে আমাৰ কৃষকে এই যে আমাৰ প্ৰচাৰ হৈছিল কৃষকৰ যে সন্মানিক ৬,০০০ টকা কিনি আছে যে নাকি বাড়ি ১০,০০০ টকা হ'ব, পিছত আমি কি লক্ষ্য কৰিলোঁ তেওঁলোকৰ বাজেটত কোনো বৃদ্ধি হোৱা নাই। বৰং যে এগ্রিকালচার বাজেট কর্তন করা হয়েছে, সাৰৰ ভর্তুকি কমোৱা হৈছে, খাদ্যত ভর্তুকি কমোৱা হৈছে, শিক্ষা স্বাস্থ্য আৰু সংখ্যালঘু সামাজিক নগৰ উন্নয়ন গ্ৰাম উন্নয়ন সকলো যে বিভাগ আছে এই বিভাগত যিখিনি বরাদ্দ যোৱাবাৰ কৰিছিল তাতকৈ বরাদ্দ এইবাৰ কম কৰিছে। আৰু আমি লক্ষ্য কৰিছোঁ যি সময়ত ইংলেণ্ডৰ মানুহখিনি ১২ লাখ টাকা ইনকাম হলে পরে ভারতীয় টাকা ট্যাক্স ভরিব লাগে, আমার ভারতবর্ষ ১ লাখ টাকা যে মাসিক উপার্জন করে গরিব সজয় কৰৰ পৰা ৰেহাই। আৰু যিসকল মানুহে চকীদাৰৰ কাম কৰে ৰাজমিস্ত্ৰীৰ কাম কৰে এই ১০-১২-১৫,০০০ টাকা রোজগার করে তেওঁলোকৰ কাৰণে বাজেটত কোনো আশাৰ বাণী শুনিব পৰা নাই। যাৰ কাৰণে আমি শ্রমিক কৃষক যুৱ ছাত্ৰ ঐক্যবদ্ধ হৈ কেন্দ্ৰীয় চৰকাৰী জনবিৰোধী যে বাজেট এই বাজেটৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আপোনালোকে এই যে সামাজিক যে বরাদ্দবিলাক আছে মানুহৰ কাৰণে এই বরাদ্দবিলাক সংশোধন কৰক, বরাদ্দ বৃদ্ধি কৰক